অসমৰ জনপ্ৰিয় মানুহেনি আমাক পাব্লিকখিনিক কিবা মানে মূৰ্খ মানুহ বুলি ভাবে নেকি, একো জ্ঞান বুদ্ধি নাই তেনেকুৱা বুলি ভাবে নেকি? আপোনালোকক কেইখনমান মই ফটো দিছোঁ, আপোনালোকৰ তলত এই ফটোকেইখন চাওক। এই ফটোকেইখনত মই যি দেখা পাইছোঁ সেই কথাখিনি আপোনালোকক ক'ম, আৰু আপোনালোকে কি দেখা পাইছে এই কথাখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিবা যাওঁতে আইমী বৰুৱা বাইদেৱে এই ভুলটো কিয় কৰিলাক? আপোনালোকে এইটো ভুলটো দেখা নাই, মই দেখাই দি আছোঁ। আপোনালোকে চাওক, অসমৰ কোন মানুহ যোৱা নাই তাতে? চব মানুহ গেছি, মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী MLA যিমান আছে চব গেছি, চব শিল্পী জগতৰ মানুহখিনি গেছি। কিন্তু আইমী বৰুৱা বাইদেৱে এই ভুলটো কিয় কৰিলাক? চাওক, প্ৰথম কথা হ'ল এই যে ফটোকেইখন দেখা পাইছে, এই ফটোকেইখন কোনো নৰ্মেল মোবাইল বা নৰ্মেল মানুহে লোৱা ফটো নহয়। এই ফটোকেইখন হৈছে আপোনাৰ প্ৰফেশ্যনেল ফটোগ্ৰাফাৰে লোৱা ফটো। প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ লৈ আপুনি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিত গেছি, আমাৰ ক'ব লগা বিশেষ একো নাই। কিন্তু ফেচবুক পেজত আপুনি সেই ফটোকেইখন আপলোড কৰাৰ পিছত এতিয়া কি কাৰণত ডিলিট কৰিছে? অসমৰ ৰাইজে এইবিলাক প্ৰশ্ন কৰিব লাগে। আৰু লগতে আপুনিতো ঘৰত যিকোনো এটা কাম হৈ থাকিলে আপুনিতো ব্লগ বনাই ভিডিঅ' বনাই দি থাকে, আমি চাই থাকোঁ, ভাল লাগে বাৰু ভিডিঅ'বিলাক চাই কিনে। কিন্তু আপুনি এতিয়ালৈকে জুবিন দাই ন্যায় পাব লাগিব বুলি এটাও ফেচবুক পোষ্ট এতিয়ালৈকে কিয় দিয়া নাই? এইবিলাক বৰ গুৰুত্ব দিব লগা কথা। আৰু লগতে অসমৰ ৰাইজে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে।